তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে সৰ্থেবাৰীত আৰক্ষীৰ বৃহৎ অভিযান। সৰ্থেবাৰী আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় সামগ্ৰী। সৰ্থেবাৰী হাৰিঘাটত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰী জব্দ কৰে। সৰ্থেবাৰী হাৰিঘাটৰ জলপৰী ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰী অমৰেন্দ্ৰ ভাগৱতী আৰু আমৰিখোৱা গাঁৱৰ গাঁওৰক্ষী বাহিনী পলাশ কলিতাৰ লগতে সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰ আৰু বৰপেটা জিলাৰ DSP জিতেশ বৰ্মনৰ সহযোগত সৰ্থেবাৰী হাৰাঘাটাত জব্দ কৰে নিচাজাতীয় কৰেক্সৰ বটলসহ বহুতো কাৰ্টুনৰ কৰেক্স। বৰপেটা ৰোডৰ পৰা বৰপেটাৰ DSP জিতেশ বৰ্মনে খেদি আহি সৰ্থেবাৰী আৰক্ষীৰ সহযোগত গাড়ীখনত সন্দেহযুক্ত নিচাজাতীয় কৰেক্সৰ বটল জব্দ কৰে। এফালে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে সুযোগ লৈছে এচাম দুষ্ট চক্ৰই। ইতিমধ্যে AS06G2005 নম্বৰৰ ছুইফ্ট গাড়ীসহ নিচা সামগ্ৰীসমূহ জব্দ কৰে। জানিব পৰা মতে ধৃত সৰ্থেবাৰী হালধিবাৰীৰ দিগন্ত ডেকা আৰু মোকালমোৱাৰ শামছুদ্দিন আলীক আটক কৰে। মোক অচি ছাৰে আমাৰ সৰ্থেবাৰীৰ মনোৰঞ্জন কোঁৱৰ ছাৰে ফোন কৰিলে যে এখন ছুইফ্ট ডিজাৰ গাড়ী ড্ৰাগছ লৈ গৈ আছে, আপুনি গাড়ীখন পাৰিলে আগবাঢ়ি ধৰক। আৰু মই সেইমতে চুক লৈ আছোঁ আৰু এখন ই ৰিক্সা চাইডত আছিল আৰু গাড়ীখন দেখাৰ লগে লগে মই আগবাঢ়ি ধৰোঁ। ধৰি কিনে ড্ৰাইভাৰজনক চাবি লৈ আহোঁ, আহি অফিচাৰক ফোন কৰোঁ, তাৰপিছত পুলিচ আহি পায় আৰু গাড়ীখনত প্ৰায় কেইবা কোটি টকাৰ ড্ৰাগছ পায়। এইখিনি হাৰিঘাটা হয়। এটা ড্ৰাগছ আছে বিভিন্ন ধৰণৰ এজন আমি চিনি পালোঁ, এজন বনিয়াগুছিত দোকান আছে বোলে দিগন্ত বৰ্মন নেকি, আৰু এজন তোমাৰ মোকালমোৱাৰ বোলে। এইটো বৰপেটা জিলাৰ বনিয়াগুছি গাঁৱৰ হালধিবাৰী বুলি চুপা এটাৰ দিগন্ত ডেকা নামৰ ল'ৰা এজনে লগত এজন মোকালমোৱাৰ ল'ৰা আছিল। মোকালমোৱাৰ ল'ৰাজনৰ নাম বৰ্তমান জানা নাই। বনিয়া বস্তুখিনি ক'ৰ পৰা আছে? নগৰ পৰা আনা বুলি তেওঁলোকে কৈছে। পুলিচে পিছে আহিছে। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।